নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ছয়মাহী পৰীক্ষাৰ যিখন ইংৰাজীৰ চিলেবাছ সেইখন আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ। ব'লাচোন এতিয়া আমি ভিডিঅ'ৰ যোগেদি চিলেবাছখন আলোচনা কৰোঁ। প্ৰথমতে লেচন ইউনিটত যিখন ছয়মাহিলী পৰীক্ষা দেখিছাই টিক চিন মাৰি থোৱা আছে। ৰিডিং কম্প্ৰিহেনশ্যন, তাৰ পৰা তোমালোকৰ আনচিন পেছেজৰ পৰা আহিব আনচিন পেছেজ। তাৰ পৰা আহিলে তোমাৰ ৰাইটিঙৰ এম্প্লিফিকেশ্যন আৰু ৰিপৰ্ট ৰাইটিং আহিব। তাৰ চিলে চোৱা গ্ৰামাৰৰ তোমাৰ টেন্স আহিব, ইউজ অফ পেছিভ ভইচ, ৱৰ্ড অৰ্ডাৰ, প্ৰিপজিশ্যন, কুৱেশ্যন পেটাৰ্ণ আহিব। তাৰপিছত ডি ছেকশ্যনৰ তোমাৰ যিখন বিহাইভ, প্ৰ'জ ছেকশ্যনৰ পৰা আহিব দ্য ফাণ্ডি হেড, দ্য চাউণ্ড অফ মিউজিক, মাই চাইল্ডহুড। তাৰপৰা এই 4 নম্বৰ পৰা এইখিনিৰ পৰা একো নাহে। পয়েট্ৰি ছেকশ্যনত দ্য ৰোড নট টেকেন, দ্য লেক আইজল অফ ইনছফ্ৰি, এ লিজেণ্ড অফ দ্য নৰ্থলেণ্ড। তাৰপিছত ই ছেকশ্যনৰ ছাপ্লিমেণ্টাৰী ৰিডাৰ যিখন মোমেণ্টছ বুলি কয় সেইখনৰ পৰা আহিব দ্য এডভেঞ্চাৰ অফ ট'টো। তোমালোকৰ টোটেল মাৰ্ক আছে 100, 90 আহিব তোমাৰ থিয়ৰী আৰু 10 মাৰ্ক আহিব এছেছমেণ্ট। চিলেবাছখন ইমানেই আছিলে। যদি তোমালোকৰ উপযোগী হ'ব বুলি ভাবা তেন্তে নিজৰ লগতে তোমালোকৰ বন্ধুবৰ্গৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা।